সব এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সাহসী সিদ্ধান্তৰ প্ৰতিফলন। প্ৰথম কথা, এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো? যাতে আমাৰ বনাঞ্চলসমূহ মুক্ত হয়। এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো? যাতে আমাক যিবোৰ বিল, খাল, পুখুৰী সকলোতে বেদখল হৈছিল, সেই বেদখলসমূহ মুক্ত কৰি প্ৰাকৃতিক ভাৰসাম্যতা আমি ৰক্ষা কৰিব পাৰোঁ। প্ৰথম কথা, আমাৰ যিসমূহ প্ৰাকৃতিক সম্পদ, সেই প্ৰাকৃতিক সম্পদসমূহ যাতে সৎব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে এই উচ্ছেদ কাৰ্য। আৰু আমি দেখিছোঁ যে বেদখলকাৰীসকলে হাজাৰ হাজাৰ বিঘা মাটি এনেদৰে বেদখল কৰিছিল। ট্ৰাইবেল ব্লক, ট্ৰাইবেল বেল্ট, আমাৰ সত্ৰৰ মাটি, নামঘৰৰ মাটিৰ পৰা আৰম্ভ কৰি বহুখিনি জেগা বেদখল কৰিছে। আমাৰ এইখিনি শেহতীয়াভাৱে দেখিছোঁ যে এটা বস্তুৰ লক্ষণ মই দেখিছোঁ যে চামগুৰিটো মই বহুত দেখিছোঁ যে বহু সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে এই উচ্ছেদৰ সমৰ্থনত নিজৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে আপডেট দিছে। ইট ইজ এ গুড চাইন। গতিকে মই সকলোকে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে, অসমৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে যি উচ্ছেদ চলাইছে সাহসিক সিদ্ধান্ত, এই সাহসিক সিদ্ধান্তৰ প্ৰতি আপোনালোকে সহমৰ্মিতা প্ৰকাশ কৰক। যিসকল উচ্ছেদকাৰী আছে তেওঁলোকে সেই ঠাই পৰিত্যাগ কৰক। অন্যথা মই পুনৰাই কৈছোঁ, আমাৰ চৰকাৰখন এখন সাহসী চৰকাৰ। আমাৰ মুখ্যমন্ত্ৰী এজন অত্যন্ত সাহসী মুখ্যমন্ত্ৰী। আমি তোষামোদৰ ওপৰত আমি কাকো কাম নকৰোঁ। জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই মনোভাৱ লৈ পেলাই আমি কাম কৰি আছোঁ। গতিকে আশা কৰিছোঁ অনাগত সময়তো অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচ্ছেদমুক্ত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰচেষ্টা চলি আছে, চামগুৰিকে লৈ পেলাই সকলোতে আমি এই প্ৰচেষ্টাত ৰাইজে আমাক সহযোগ কৰিব আৰু আমি সফল হ'ম। নিশ্চয় জড়িত থাকিব পাৰে। আজি যদি কংগ্ৰেছ চৰকাৰে, তেওঁলোকেতো নিজেই কৈ আছে, আজি যদি কংগ্ৰেছ চৰকাৰে এই বেদখল ৰোধ কৰিবৰ কাৰণে যদি তেতিয়াই চেষ্টা কৰিম, ইয়াৰ এটা লং হিষ্ট্ৰী আছে। গোপীনাথ বৰদলৈৰ দিনত বেদখল মুক্ত উচ্ছেদ বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। বিশ্বৰাম মেধিৰ দিনলৈকে কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ, PIP স্কিম লৈছিল। এই PIP স্কিম বন্ধ কৰিবৰ কাৰণে দেৱকান্ত বৰুৱা ডাঙৰীয়া, প্ৰয়াত দেৱকান্ত বৰুৱা ডাঙৰীয়া, ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰীৰ নেতৃত্বত গোটেই বস্তুটো এটা কমিউনেল আৰু পলিটিকেল কালাৰ কৰিছিল। পৰৱৰ্তী সময়তো কংগ্ৰেছ চৰকাৰৰ দিনত বিশেষকৈ আপোনালোকে জানে যে চামগুৰিটো ৰকিবুল হুছেইনৰ প্ৰত্যক্ষ হস্তক্ষেপত এই ধৰণৰ বেদখল হৈছিল। তাত তেখেতৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছিল। গতিকে এই মানুহসকলৰ প্ৰকৃত দুৰ্দশাৰ কাৰণ কোনো তেতিয়া কংগ্ৰেছ চৰকাৰ আৰু আজিৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। এতিয়া তেওঁলোকে ইয়াত ক্ৰকডাইল টিয়াৰ্ছ দি পেলাই লাভ নাই। ইয়াত তেওঁলোকে এতিয়া ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই। প্ৰথম কথা, এই মানুহখিনিক বেদখল কৰিবৰ কাৰণে উচুতাই পেলাই, মই পুনৰ সদায় কওঁ যে কংগ্ৰেছ দলটো উচুতাই জোল খোৱা দল। তেওঁলোকে সাপ হৈ খুটে, বেজ হৈ জাৰে। গতিকে কংগ্ৰেছৰ এই চৰিত্ৰকে ৰাইজে দেখি উঠিছে। আজি আপোনালোকে গোৱালপাৰাটো চাওক, বহুত ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। আজি বহু জেগাত খিলঞ্জীয়া মুছলমান ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। উচ্ছেদৰ সমৰ্থনত আজি গাঁৱে গাঁৱে সংখ্যালঘু গাঁওসমূহতো আজিৰ দিনত চাইনবোৰ্ড লাগিছে উচ্ছেদৰ সমৰ্থনত। ইট ইজ এ গুড চাইন। আৰু মই পুনৰাই কৈছোঁ, মই পুনৰাই আশ্বস্ত কৰিছোঁ, আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশৰ ৰাজনীতিত বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু সবকা সাথ সবকা বিকাশৰ লগে লগে আমি জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। অসমৰ ভূমিসমূহ উচ্ছেদমুক্ত কৰাৰ ক্ষেত্ৰত আমি 1% আমি শিথিলতা আমাৰ চৰকাৰ অৱলম্বন নকৰে, এইটো কথা নিশ্চিত। কিন্তু তাৰ লগে লগে নাগৰিকসকলকো যাতে আমি সকাহ দিব পাৰোঁ, তাৰ লগে লগে চাগে নাগৰিকসকলকো আমি এটা সুবিধা দিব পাৰোঁ, তাৰ কাৰণে নিশ্চয়ভাৱে চৰকাৰে প্ৰচেষ্টা কৰিব। মই সেইকাৰণে সকলো উচ্ছেদকাৰীক, মই যিসকল বেদখল কৰি আছে, মই তেওঁলোকক আহ্বান জনাম যে আপোনালোকে ৰাজনৈতিক দল, আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোকে অখিল গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ আপোনাক উচতাই জোল খোৱাৰ যিটো নীতি, সেই নীতিত আপোনালোক ভুল নাযাব। স্বেচ্ছাই নিজৰ বেদখল কৰা মাটি আপোনালোকে আমাক এৰি দিয়ক। আৰু আমাৰ যি চৰকাৰখনৰ লক্ষ্য, বেদখল মুক্ত আমাৰ বনাঞ্চলসমূহ, আমাৰ ৰাজ্যিক সম্পদসমূহ মুক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক সহায় আৰু সহযোগিতা চাওক। মানে আদানী আম্বানী যোনে কথা কৈছে, তেওঁলোকৰ মতে ৰবাৰ্ট বাদ্ৰাক মাতি দিব লাগে, তেওঁলোকৰ মতে ৰবাৰ্ট বাদ্ৰাক মাতি দিব লাগে, ছোনিয়া গান্ধীৰ জোঁৱায়েকক মাতি দিব লাগে। মইতো ব্যক্তিগতভাৱে কওঁ, আদানী আৰু আম্বানী, মই ব্যক্তিগতভাৱে কওঁ, আদানী আৰু আম্বানীটো দেশৰ গৌৰৱ। তেওঁলোকে লাখ লাখ যুৱকক সংস্থাপন দিছে, দেশৰ কাৰণে কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, সদায় এনেকুৱা এটা ফেক নেৰেটিভ বনায়। ক'ত আদানী আৰু আম্বানীক মাতি দিছে? কাৰ সময়ত যেনেকৈ কৈছিল লাখ লাখ কোটি কোটি বাংলাদেশী আহিব, কাৰটো তেওঁলোকৰ ফেইল হ'ল। এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত মানে এটা তেওঁলোকে নেৰেটিভ চলাব বিচাৰিছে, আদানী আৰু আম্বানী। আমি ক'ত আদানী আম্বানীক মাতি দিব বিচাৰিছোঁ? আজি যদি
চামগুৰিটো মই কম, চামগুৰিত আপোনালোকে খুব ডাঙৰ যদি এনেকুৱা মাটি আছে, মাটিত ভাল উদ্যোগপতি আহক, ইয়াত উদ্যোগ স্থাপন কৰক। এডভান্টেজ আছামৰ জৰিয়তে আমি অসমত এটা উদ্যোগিক ক্ৰান্তি আমি কৰিব বিচাৰিছো, এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আমি কৰিব বিচাৰিছো। কিন্তু যেতিয়া আমি অসমত উদ্যোগিক ক্ৰান্তি কৰিব বিচাৰো, এই দেশত এটা ইক'চিষ্টেম আছে যিটো লেফটিষ্ট ইক'চিষ্টেম। এই লেফটিষ্ট ইক'চিষ্টেমে দেশত যেতিয়া উন্নয়ন হয়, লগে লগে এনেকুৱা হাজাৰটা অবষ্ট্ৰাকশ্যন তেওঁলোকে আনিল। কিছু সংখ্যক লেফটিষ্টৰ মতে চাইনাত ইণ্ডাষ্ট্ৰি হ'ব লাগে, কিছু সংখ্যক লেফটিষ্ট লিবাৰেলছৰ মতে চাইনাত বান হ'ব লাগে, ভাৰতবৰ্ষত হ'ব নালাগে। আৰু এই লেফটিষ্ট ইক'চিষ্টেম, কংগ্ৰেছ ইক'চিষ্টেম সব আজিৰ দিনত একেলগ হৈছে, কিন্তু তেওঁলোকৰ যিটো এই নেৰেটিভটো ইতিমধ্যে ফেইল হৈছে। তেওঁলোকে সেইকাৰণে বিভাজনৰ ৰাজনীতিত গৈছে, তেওঁলোকে উচ্ছেদকাৰীক উচতাই যিটো ভোট বেংকৰ ৰাজনীতি, এই ভোট বেংকৰ ৰাজনীতিত তেওঁলোক গৈছে। কিন্তু চামগুৰি এটা জ্বলন্ত উদাহৰণ, কংগ্ৰেছৰ এই সংখ্যালঘু ভোট বেংকৰ ৰাজনীতিক ইয়াৰ সংখ্যালঘু ৰাজ্যে প্ৰত্যাখ্যান কৰিছে। ইট ইজ এ গুড চাইন ফৰ আছ। চাওক, তেখেতে যিটো কথা কৈছে, তেখেত এজন যথেষ্ট জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাইজে বিচাৰ কৰিব। আমি আজি দিনা এটা কথাই চিন্তা কৰোঁ, আমি ভাৰতীয়, আমি অসমবাসী। আমাৰ এটা কথাই আছে যে অসমক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব লাগে, ভাৰতক পৃথিৱীৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰত পৰিণত কৰিব লাগে, পৰিয়ালবাদ নাইকিয়া হ'ব লাগে, দেশৰ যুৱ প্ৰজন্ম আগবাঢ়ি আহিব লাগে, 1 টকা নিদিয়াকৈ তেওঁলোকে চাকৰি পাব লাগে, আমাৰ লক্ষ্য আছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব লাগে, এইবোৰ কথা। দেৱব্ৰত শইকীয়াহঁতে এটা ডিভিজিভ পলিটিক্স কৰিছে। মই যেতিয়া বিধানসভাত প্ৰথমতে মই দেখিছিলোঁ, কিন্তু এইজন ব্যক্তিয়ে লাহে লাহে আচলতে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে, সেইটো তেখেতে গৌৰৱ গগৈৰ ভয়ত কৈছে।